হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ এইচএছ ছেকেণ্ড ইয়াৰৰ প্ৰাইভেট ছিকিউৰিটি ছাবজেক্টৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এই ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ তোমালোকৰ অহা ফাইনেল পৰীক্ষাত আহিব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে হয়তো জানা যে দুখন কিতাপ প্ৰাইভেট ছিকিউৰিটি ছেকেণ্ড ইয়াৰত থাকে। ছেকেণ্ড ইয়াৰত দুখন কিতাপৰ লগতে এইখন কিতাপ যিখন দেখুৱাইছে এইখন কিতাপ হৈছে ইয়াৰ লগতে এইখন কিতাপ হৈছে ভকেশ্যনেল ছাবজেক্ট, ঠিক আছে। ভকেশ্যনেল ছাবজেক্টৰ আনমাৰ্কড ছিকিউৰিটি গাৰ্ড প্ৰাইভেট ছিকিউৰিটি, ঠিক আছে। আৰু এখন আছে এমপ্লয়েবিলিটি স্কিলছ, এইখন, ঠিক আছে। আৰু ইয়াৰ পৰা টোটেল তোমালোকৰ থাকিব পৰীক্ষা হ'ব প্ৰেক্টিকেল 50 এণ্ড থিয়ৰী 50। আৰু প্ৰেক্টিকেল কুৱেশ্যন পেপাৰ ইতিমধ্যে তোমালোকক দিছোঁ, ভিডিঅ' চাই ল'বা। আৰু থিয়ৰীৰ 50 হ'ব, তাৰমানে আৰু এইখন যিখন সৰু কিতাপ আছে মানে এমপ্লয়েবিলিটি স্কিলছ, ইয়াৰ পৰা আহিব 10 মাৰ্কছৰ কুৱেশ্যন, ঠিক আছে। তাৰপিছতে এইখন কিতাপৰ পৰা অৰ্থাৎ প্ৰাইভেট ছিকিউৰিটি এইখন কিতাপৰ পৰা আহিব 40, ঠিক আছে। টোটেল হ'ল 50। তাৰপিছতে এতিয়া প্ৰথমে আমি এমপ্লয়েবিলিটি স্কিলছৰ পৰা আমি ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আলোচনা কৰিম। ইয়াতে প্ৰথমে চোৱা যে প্ৰথমে দিয়া আছে ইন্ট্ৰডাকশ্যন, ফাৰ্ষ্ট চেপ্টাৰটো আমি আলোচনা কৰি আছোঁ। 2024 বৰ্ষত কুৱেশ্যন কেনেকুৱা ধৰণে আহিছিল চোৱা যে কমিউনিকেশ্যন ইজ এ টু ৱে প্ৰচেছ থ্ৰু হুইচ ইনফৰমেশ্যন, ঠিক আছে। এইখিনিলৈকে পঢ়ি থৈ দিয়া, ঠিক আছে। খালী ঠাইখিনি এনেধৰণে আহিছিল, এইখিনি খালী ঠাই দিয়া আছিল। তাৰপিছত 2024 চনত এইখিনি উঠাই দিয়া আছিল। অলপ খালী ঠাইত কমিউনিকেশ্যন বহুৱাব লাগিছিল, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল, ঠিক আছে। যে ডেছ ইজ এ টু ৱে প্ৰচেছ থ্ৰু, ঠিক আছে, এইখিনি আহিছিলে, ঠিক আছে। গতিকে এনেধৰণৰ কুৱেশ্যনবিলাক আহিব পাৰে, কিন্তু ডাইৰেক্ট 2024 চনৰ কুৱেশ্যন পজিশ্যনত নাহে। গতিকে এইটো ইম্পৰ্টেণ্ট চাই থৈ দিব পাৰে নে, কিন্তু ইম্পৰ্টেণ্ট নহয় বুলি মই ক'ম, ঠিক আছে। কাৰণ 2024 বৰ্ষৰ কুৱেশ্যন ডাইৰেক্ট 25ত বেছি অহা দেখা নাযায়, ঠিক আছে। তাৰপিছতে ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ক'লে আমি চাম এক্টিভ লিষ্টেনিং, এইটো পেজ নাম্বাৰ দিয়া আছে 4ৰ পেজ নাম্বাৰ দিয়া আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন থাকিব যে হোৱাট ইজ এক্টিভ লিষ্টেনিং, এক্টিভ লিষ্টেনিং কি হয় বা এক্টিভ লিষ্টেনিঙৰ বিষয়ে লিখা, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, ঠিক আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে তোমালোকে কি কৰিবা, এইখিনি লিখিব লাগিব, যিবিলাক পইণ্ট ইয়াত দিয়া আছে, ঠিক আছে। আৰু পইণ্টবিলাক তোমালোকে হয়তো চাইছে আগতে, জাষ্ট এতিয়া ৰিভাইছে দিব লাগে, ঠিক আছে। আই কণ্টেক্ট, তাৰপিছতে আছে গেষ্টাৰ্ছ, তাৰপিছত আছে এভইডিং ডিষ্ট্ৰাকশ্যন, গিভিং ফিডবেক, এনেধৰণে লিখিব লাগিব, ঠিক আছে। কুৱেশ্যন এটা আমি দিলোঁ কি যে এক্টিভ লিষ্টেনিঙৰ বিষয়ে আলোচনা কৰা বা এক্টিভ লিষ্টেনিং কি হয়। তাৰপিছতে আৰু এটা ইম্পৰ্টেণ্ট হয় মানে ষ্টেটছ অফ এক্টিভ লিষ্টেনিং, মানে এক্টিভ লিষ্টেনিঙৰ স্তৰবিলাক কি কি, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, ঠিক আছে। ইয়াতে লিখা আছে দ্য 5 ষ্টেট অফ এক্টিভ লিষ্টেনিং আৰ ৰিচিভিং, আণ্ডাৰষ্টেণ্ডিং, ৰিমেম্বাৰিং, ইভেলুৱেটিং, ৰিছপণ্ডিং, ঠিক আছে। এইবিলাক মুখস্থ কৰি থৈ দিবা বা জানি থৈ দিবা, ঠিক আছে। আৰু এইটোতো 2024 বৰ্ষত আহিছিল ৰিছপেক্টৰ ফুল ফৰ্ম লিখিবলৈ। ৰিছপেক্টৰ ফুল ফৰ্ম এনে জানি থোৱা ভাল বাৰু, ঠিক আছে। ইয়াতে ৰিছপেক্টৰ ফুল ফৰ্ম দিয়া আছে, ৰিমুভ আই কণ্টেক্ট, শ্ব' পে, এইবিলাক দিয়া আছে। এইটো 2024 বৰ্ষত আহিছিল, ঠিক আছে। তাৰপিছতে আকৌ আমি আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন, ইম্পৰ্টেণ্ট যিবিলাক আছে ইয়াৰ লগতে জনাইছে এই ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কিন্তু পৰীক্ষাত সদায় আহি থকা দেখা যায় যে হোৱাট আৰ দ্য কেৰেক্টাৰিষ্টিক্স অফ এন আইডিয়েল মেছেজ, ঠিক আছে। এইটো ৰাইট এনচাৰটো অল অফ দ্য এবভ হ'ব। ইয়াতে দিয়া আছে ক্লিয়াৰ, কনচাইজ, একুৰেট, এইবিলাক দিয়া আছে, ঠিক আছে। এইখিনি চাই ল'বা, এইটো এটা ইম্পৰ্টেণ্ট পৰিল এইটো। তাৰপিছতে দ্বিতীয় চেপ্টাৰৰ পৰা চাবা চেল্ফ মেনেজমেণ্ট স্কিল, ঠিক আছে। ইয়াতে চেল্ফ মেনেজমেণ্ট হুইচ ইজ অলছ' ৰিফাৰ্ড টু এজ চেল্ফ কণ্ট্ৰল, ঠিক আছে। চেল্ফ কণ্ট্ৰল মানে কি বা এই শব্দটো কোনটো শব্দৰ পৰা আহিছে, এই শব্দটো কি বুজাইছে, এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আহিব পাৰে। গতিকে ইয়াৰ বিষয়ে জানি থৈ দিবা, ঠিক আছে। তাৰপিছতে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। তাৰপিছতে লিখিবা যে পজিটিভ এটিটিউড, পজিটিভ এটিটিউড মানে কি, এই বিষয়ে পজিটিভ দুটা আছে, এটা আছে নেতিবাচক এটিটিউডৰ অসমীয়া অৰ্থ হৈছে মনোভাৱ।
ইতিবাচক মনোভাৱ আৰু নেতিবাচক মনোভাৱৰ ডিফাৰেন্সটো চাই ল'বা ঠিক আছে আৰু ইয়াতে কোৱা হৈছে পজিটিভ এটিটিউড মানে ইতিবাচক মনোভাৱ কি এই বিষয়ে এক্সপ্লেইন কৰি লিখাৰ চেষ্টা কৰিবা ঠিক আছে তাৰ পিছতে আমি নেক্সট যি ইম্পৰ্টেন্ট কোৱেশ্চন সেই ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আমি আগবাঢ়িছো চাবা ইয়াতে দিয়া আছে পেজ নম্বৰ 32 দিয়া আছে সেলফ এৱাৰনেস এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব যে হোৱাট ইজ সেলফ এৱাৰনেস মানে কি বুজা ইয়াৰ বিষয়ে এক্সপ্লেইন কৰি লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে তাৰ পিছতে আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আগবাঢ়িছো ইয়াতে সো এইবিলাকটো ইম্পৰ্টেন্ট হয় এইটো ইম্পৰ্টেন্ট হয় মাজে মাজে আহি থকা দেখা যায় হুইচ অফ দ্য ফলোইং ইজ নট এ parameter to describe an individual's personality ঠিক আছে এইটো চাই থৈ দিবা তাৰ এইটো চাগে আহিছিল কোনো এটা ফাইনাল এক্সামত তোমালোকে মোৰ ভিডিওবিলাক চালে গম পালাহেতেন তাৰ পিছতে 4 নম্বৰটো ইম্পৰ্টেন্ট বুলি মই কৈছো ঠিক আছে এইটো চাই থৈ দিবা Mona is helping her sister to overcome a personality disorder what should she do এইবিলাক চাই থৈ দিবা ঠিক আছে তাৰ পিছতে নেক্সট কোৱেশ্চন লৈ আগবাঢ়িছো চেপ্টাৰ 3 Information and Communication Technology ইয়াতে Information and Communication Technology called ICT in short এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যে Information and Communication Technology short কৈ কি বুলি কোৱা short কৈ কোৱা হয় ICT একদম সহজ সিম্পল কথা এটা হঠাতে আহিব পাৰে ঠিক আছে এইবিলাক তোমালোকে চাই থৈ দিবা কিন্তু এতিয়া ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে have become an integral part of our life এটো কোনো এটা পৰীক্ষাত খালি ঠাই লিখিব আছিল যে dash an integral part of our life ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন নাইবা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যে ICT has become an dash part of our life dashত লিখিব লাগিব integral ঠিক আছে মানে ইন্টিগ্ৰালটো কি হ'ব খালি ঠাইত লিখিব লাগিব এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে তাৰ পিছতে স্প্ৰেডশীটৰ বিষয়টো তোমালোকে কম বেছি জানা বুলি মই ভাবিছো কাৰণ প্ৰাইভেট সিকিউৰিটি লৰে স্প্ৰেডশীটৰ বিষয়ে জানিবই লাগিব মাষ্ট বি জানিবই লাগিব ঠিক আছে গতিকে ইয়াৰ বিষয়ে এক্সপ্লেইন কৰি লিখিবলৈ যত্ন কৰিবা তাৰ পিছতে আমি নেক্সট কোৱেশ্চন এটা আছে ইয়াতে যে মাল্টিপল চইচ কোৱেশ্চন a dash in an electronic document used to store data in a systematic way and perform calculation just like an expense sheet ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমালোকে চাই থৈ দিবা তাৰ পিছতে আকৌ এটা ফুল ফৰ্ম ইয়াতে বা এটা তোমালোকে ফৰ্মুলা বুলি ক'ব পাৰা এইটো মনত ৰাখিবা ঠিক আছে b2 + c2 + d2 এইটো জানি থৈ দিবা কি বস্তু হয় এইটো কিয় কৈছো মই এই বিষয়ে এটা পঢ়িলে তোমালোকে গম পাবা ঠিক আছে তাৰ পিছতে আমি নেক্সট কোৱেশ্চন লৈ আগবাঢ়িছে ইম্পৰ্টেন্ট এটা কোৱেশ্চন ইয়াতে দিয়া আছে চাই ল 5 নম্বৰটো হুইচ অফ দ্য ফলোইং and define a formula ঠিক আছে এইটো ইম্পৰ্টেন্ট হয় ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকে চাই থৈ দিবা আৰু কোৱেশ্চনটো আছে 57 নম্বৰ পেজত তাৰ পিছতে আমি নেক্সট কোৱেশ্চন লৈ আগবাঢ়িছো নেক্সট কোৱেশ্চনটো দিয়া আছে পেজ নম্বৰ 79 ত the word entrepreneur is derived from the French word entreprendre which means to undertake ঠিক আছে এইটো তোমালোকে চাই থৈ দিবা যে এই শব্দটো কোৰ পৰা আছে ফ্ৰেঞ্চ শব্দৰ পৰা আহিছে বা ফ্ৰেঞ্চ ঠিক আছে কোৰ পৰা আহিছে এই শব্দটোৰ মিনিংটো কি এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে গতিকে এইটো তোমালোকে জানি থৈ দিবা আৰু আকৌ কৈছে 79 নম্বৰ পেজত আছে ইয়াতে তোমালোকে চাই থৈ দিবা আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আগবাঢ়িছো এতিয়া আমি যে পেজ নম্বৰ 89 ত দিয়া আছে এইটো সৰি 81 ত দিয়া আছে ঠিক আছে qualities of a successful entrepreneur ঠিক আছে এইটো আই থিংক উদ্যোগীৰ সফল হোৱা কাৰণ বা উদ্যোগী এজনে সফল হোৱাৰ বাবে কি কি প্ৰয়োজন সাকসেসফুল মানে সফল হোৱা বুজাইছে সাকসেসফুল হোৱাৰ কাৰণে এজন উদ্যোগীৰ গুণবোৰ কি কি থাকিব লাগিব ঠিক আছে ইয়াতে দিয়া আছে তোমালোকে ভালদৰে চাই থৈ দিবা এই নম্বৰটো দিয়া আছে ইনিটিয়েটিভ তাৰ পিছত উইলিংনেছ টু টেক ৰিস্ক মানে ৰিস্ক ল'ব লাগিব তুমি বিজনেছ কৰিলে তো ৰিস্ক ল'বই লাগিব
তুমি যদি কোৱা যে মই ৰিস্ক নলওঁ তেনেহ'লে তুমি লাভ কৰিব নোৱাৰা বিজনেছৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বা প্ৰেক্টিকেলি মনত ৰখাৰ চেষ্টা কৰিবা তাৰপিছতে দি আছে এবিলিটি টু লাৰ্ণ ফ্ৰম এক্সপিৰিয়েঞ্চ ঠিক আছে মানে এক্সপিৰিয়েঞ্চৰ পৰা আমি কিছু শিক্ষা ল'ব লাগে লাৰ্ণ মানে শিক্ষা ল'ব লাগে ঠিক আছে কাৰণ তুমি এবাৰ উদ্যোগী এবাৰ টকা দিছা তুমি 20,000 মান টকা তোমাৰ বিজনেছত লগাই দিছা এবাৰ হয়তো লছ খাব পাৰে বেছি ডাঙৰ কথা নহয় লছ হ'ব পাৰে কিন্তু সেই যি লছ কি কাৰণত লছ হৈছে তুমি সেইবিলাক জানি আকৌ তুমি কাম কৰিব লাগিব তেতিয়াহে সেইটো কোৱা হৈছে যে এক্সপিৰিয়েঞ্চৰ পৰা আমি শিক্ষা ল'ব লাগে তাৰপিছতে ডি নম্বৰটো দি আছে মটিভেশ্যন থাকিব লাগিব তাৰপিছতে নিজৰ ওপৰত বিশ্বাসক কোৱা হয় সেলফ কনফিডেন্স হয়নে সেলফ কনফিডেন্স থাকিব লাগিব যে মই বিজনেছ কৰিমেই মই বিজনেছত লাভ কৰিমেই এনেকুৱা ধৰণৰ কিছুমানৰ সেলফ কনফিডেন্স থাকিব লাগিব মানে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব বা আত্মবিশ্বাসী হ'ব লাগে তাৰপিছতে এফ নম্বৰটো চোৱা হাৰ্ড ৱৰ্ক মানে কঠিন কামৰ কথা কোৱা হৈছে তুমি কঠিন কাম কৰিব পৰা হ'ব লাগিব প্ৰশ্নটো মনত আছেনে কি আছিলে যে কোৱালিটিজ অফ এ সাকসেসফুল মানে এজন উদ্যোগীয়ে সফল হোৱাৰ কোৱালিটিজ দক্ষতাবোৰ থাকিব লাগিব সেলফ কনফিডেন্স থাকিব লাগিব এজন উদ্যোগী সফল হোৱাৰ বাবে কি থাকিব লাগিব সেইবিলাক আলোচনা কৰি আছো হাৰ্ড ৱৰ্ক কৰিব লাগিব ডিসিশন মেকিং এবিলিটি ডিসিশন ল'ব পৰা ক্ষমতা থাকিব লাগিব এনেকুৱা ধৰণে লিখিবা ঠিক আছে তাৰপিছতে টেপস অফ এন্টাৰপ্ৰেনিয়ৰ্ছ ঠিক আছে মানে এইটোৰ বিভিন্ন প্ৰকাৰ আছে ঠিক আছে এই প্ৰকাৰবিলাক তোমালোকে জানি থৈ দিবা ফৰ এক্সাম্পল সাৰ্ভিস আছে বিজনেস মানে এনেকুৱা ধৰণৰ এগ্ৰিকালচাৰ এইফালে আছে তোমালোকে চাই থৈ দিবা ঠিক আছে এইখিনি আছিল তাৰপিছতে আকৌ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আগবাঢ়িছো নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে গ্ৰীণ জবৰ বিষয়ে আৰু গ্ৰীণ জবৰ হোৱাট ইজ গ্ৰীণ জবৰ কামবোৰ কি গ্ৰীণ জব মানে কি বুজি পোৱা এইফালে তোমালোকে এইবিলাক লিখি থৈ দিবা ঠিক আছে তাৰপিছত এটা ফুল ফৰ্ম ইম্পৰ্টেণ্ট হয় যে UNEP ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰাম ঠিক আছে এইবিলাক আৰু ইয়াৰ কি কাম এই সংগঠনটোৰ বা UNEP কি কাম এই বিষয়ে তোমালোকে জানি থৈ দিবা ঠিক আছে এইবাৰ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন CNG এটা ফুল ফৰ্ম হয় ইম্পৰ্টেণ্ট এইটো হৈছে কম্প্ৰেছড নেচাৰেল গেছ হয়নে CNG এইটো ফুল ফৰ্মটো ইম্পৰ্টেণ্ট হয় তাৰপিছতে ইয়াতে চোৱা ইম্পৰ্টেণ্ট কুৱেশ্যন এটা যে গ্ৰীণ জবছ ইন ৱাটাৰ কনজাৰভেশ্যন এইটো ইয়াৰ বিষয়ে তোমালোকে এইখিনি পঢ়ি চাবা তেতিয়া ভালকৈ গম পাবা তাৰপিছতে গ্ৰীণ জবছ ইন সোলাৰ এণ্ড উইণ্ড এনাৰ্জি ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় এইখিনি পঢ়ি থৈ দিবা আৰু এইটোত তোমালোকৰ এইটো পেজ নাম্বাৰ হৈছে 116 ঠিক আছে তাৰপিছতে নেক্সট কুৱেশ্যন ইম্পৰ্টেণ্ট হয় যে ইম্পৰ্টেঞ্চ অফ গ্ৰীণ জব এইটো পৰীক্ষাত ধৰিলেও আহিব বুলি তোমালোকে তেনেকুৱা ধৰণে পঢ়িবা ঠিক আছে মানে গ্ৰীণ জবৰ সেউজীয়া চাকৰিৰ গুৰুত্ব কি অসমীয়াত ক'লে এনে ধৰণে ক'ব লাগিব ঠিক আছে এনেকুৱা ধৰণে তোমালোকে পঢ়িব লাগিব আৰু এইটো ইম্পৰ্টেণ্ট মই বাৰে বাৰে কৈ আছো ভেৰি ইম্পৰ্টেণ্ট হয় এইটো ভালকৈ চাই থৈ দিবা হঠাতে কিন্তু পৰীক্ষাত আহিব পাৰে এই বছৰ ঠিক আছে এইখিনি আছিলে মানে এই পেজটো কিন্তু পঢ়িবা আকৌ এইটো মানে এই পেজটো পঢ়িব লাগিব আৰু এইটো আছে 119 পেজ নাম্বাৰ ঠিক আছে এইখিনি আছিলে তোমালোকৰ প্ৰাইভেট সিকিউৰিটিৰ এমপ্লয়বিলিটি স্কিলছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এইবাৰ আমি আগবাঢ়িম প্ৰাইভেট সিকিউৰিটিৰ যি সাবজেক্টটো প্ৰাইভেট সিকিউৰিটি সাবজেক্টটো ঠিক আছে আৰ্মাৰ্ড সিকিউৰিটি গাৰ্ড অৰ্থাৎ ডাঙৰ যিখন কিতাপ আছে সেইখন কিতাপৰ পৰা তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আগবঢ়াম এইটো তোমালোকৰ পেজ নাম্বাৰ 5ত পাই যাবা যে ডিফাৰেন্স বিটুইন মানে দুটাৰ মাজত ডিফাৰেন্স লিখিবলৈ এইটো ইম্পৰ্টেণ্ট হয় ফেন্সিং এণ্ড কম্পাউণ্ড ৱালছ ইয়াৰ লগতে ডি নম্বৰটো ইম্পৰ্টেণ্ট হয় অবজাৰভেশ্যন টাৱাৰ এণ্ড ফ্লড লাইটিং টাৱাৰ ঠিক আছে এই দুটা তাৰপিছতে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে দিয়া আছে short answer question what are the advantages of the electromagnetic card reader তাৰপিছতে 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে what are the advantages of the proximity card reader ঠিক আছে এইখিনি ইম্পৰ্টেণ্ট আছিলে তাৰপিছতে পাৰ্ট 8 দিয়া আছে ইয়াতে চোৱা ডিফাৰেন্ট লিখিবলৈ
এটা ইম্পৰ্টেণ্ট এটা আছে লক এণ্ড পলছ, এই বিষয়ে তোমালোকে চাই থৈ দিবা। তাৰপিছতে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আমি আগবাঢ়িছোঁ। 4 নম্বৰ কুৱেশ্যনটো চোৱা, একশ্যন টু বি টেকেন অন দ্য লছ অফ দ্য এমপ্লয়িজ আইডেণ্টি কাৰ্ড। মানে এজন কৰ্মচাৰীৰ যেতিয়া আইডেণ্টি কাৰ্ডটো হেৰাব তেতিয়া কি কৰিব লাগিব, এই বিষয়ে লিখিব দিছে। তাৰপিছতে চোৱা ইয়াতে এই নম্বৰটো দি আছে এমপ্লয় আইডেণ্টি কাৰ্ড এণ্ড এণ্ট্ৰি পাছৰ বিষয়ে ডিফাৰেণ্ট লিখিব। তাৰপিছত ডিছকাছ, এইটো লং কুৱেশ্যন, হোৱাট ইজ দ্য ৰোল অফ আইডেণ্টি কাৰ্ড পাছ ইন এক্সেছ কণ্ট্ৰল ছিষ্টেম। ঠিক আছে। তাৰপিছতে আকৌ নেক্সট কুৱেশ্যন ইম্পৰ্টেণ্ট, এইটো হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই স্কেনিং এণ্ড হোৱাই ইজ ইট নেচেচাৰী ফ্ৰম দ্য ছিকিউৰিটি পইণ্ট অফ ভিউ। ঠিক আছে, এইটো। তাৰপিছতে আকৌ এটা আছে ইয়াতে, হোৱাট আৰ দ্য পইণ্টছ টু বি কেপ্ট ইন মাইণ্ড হুইল কেৰিং আউট চাৰ্জ অফ ওমেন এমপ্লয়িজ। আকৌ এটা কুৱেশ্যন কৈ দিছোঁ, যেতিয়া মহিলা এগৰাকীক ফ্ৰিস্কিং কৰা হয় তেতিয়া নিয়মবোৰ কি? এজন ফৰ এক্সাম্পল ধৰি লোৱা এই নামৰ এজন মহিলা আছে, তাইক কিবা অপৰাধ কৰিছে, তাইক চেক কৰিব লাগে। ঠিক আছে, চেক কৰাৰ ক্ষেত্ৰত কিছুমান ৰুল আছে, যেনে চেক কৰাজন যিজন ব্যক্তি চেক কৰিব তেওঁ মহিলা হ'ব লাগিব। তেনে মহিলাক চেক কৰাৰ কাৰণে মহিলাই চেক কৰিব লাগিব। ইয়াৰ আৰু এটা ৰুল আছে যে কোনো এক কোঠাত চেক কৰিব লাগিব, যেনে য'তে মতে চেক কৰিব নোৱাৰে, কিন্তু কোনো কোঠাৰ ভিতৰত নিৰ্দিষ্ট কোঠাৰ ভিতৰত কিন্তু চেক কৰিব লাগিব। ঠিক আছে, কিছুমান ৰুল দিয়া থাকে। তাৰপিছতে চোৱা এইটো কুৱেশ্যন, স্কেনিং এণ্ড চাৰ্জ, এইটো ইম্পৰ্টেণ্ট, তোমালোকে ডিফাৰেণ্ট চাই থৈ দিবা। তাৰপিছতে আকৌ চোৱা 2 নম্বৰটো, লিষ্ট আউট 5 ইম্পৰ্টেণ্ট এক্টিভিটিজ ডেট আৰ কেৰিড আউট এট দ্য গেট এৰিয়া। ঠিক আছে, এইটো মই অলপ সোনকালে কৰাৰ চেষ্টা কৰিছোঁ, ভিডিঅ'টো লং হোৱাৰ বাবে বেয়া নাপাবা কোনেও। তাৰপিছতে 1 নম্বৰটো আছে হু চাৰ্জিং ইজ ডন। যোৱা বছৰ আহিছিল হোৱাই ফ্ৰিস্কিং ইজ ডন, এইবাৰ এইটো আহিব পাৰে। ঠিক আছে। তাৰপিছত আমি কুৱেশ্যন, এটা চেপ্টাৰ গ'ল, কিন্তু এটা চেপ্টাৰ গৈছে, এতিয়া নেক্সট চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আমি আলোচনা কৰিম। ইয়াতে চোৱা, এক্সেছ কাৰ্ড এণ্ড বায়'মেট্ৰিক কাৰ্ড। বায়'মেট্ৰিক কাৰ্ডৰ বিষয়ে কিন্তু এইবাৰ অহাৰ চান্স আছে। বায়'মেট্ৰিক কাৰ্ড, তোমালোকে বায়'মেট্ৰিক কাৰ্ডৰ বিষয়ে জানি থৈ দিবা। ঠিক আছে, বায়'মেট্ৰিক কাৰ্ড কেনেদৰে কি ইউজ কৰে, ক'ত কি হয়, এইবিলাক জানি থৈ দিবা। ঠিক আছে, ইয়াতে মানে ইম্পৰ্টেণ্ট হয়। তাৰপিছতে নেক্সট কুৱেশ্যন দি আছে চোৱা, এইটো ডিফাৰেণ্ট ইফিডি এণ্ড স্নাইফাৰ ডগছ, এইটো কি আছিলে, এইটো ডিফাৰেণ্ট লিখিব লাগিছে। ঠিক আছে। তাৰপিছতে চোৱা, এইটোতো ইম্পৰ্টেণ্ট কৈ দিলোঁ, হোৱাই ফ্ৰিস্কিং ডন আহিছিল। হোৱাট আৰ দ্য ভেৰিয়াছ টেকন'লজিকেল এইডছ ইউজড ইন স্কেনিং এণ্ড ফ্ৰিস্কিং, এইটো চাই থৈ দিবা। তাৰপিছতে চোৱা, ইয়াতে লিখা আছে লিষ্ট দ্য টাইপছ অফ CCTV কেমেৰা, মানে CCTVৰ প্ৰকাৰবোৰ লিখিব দিছে। ঠিক আছে। তাৰপিছতে ডিফাৰেণ্ট এটা চাবা, কেমেৰাটো বিভিন্ন ধৰণৰ কেমেৰা আছে, ডম কেমেৰা, কিবা কিবি কেমেৰা আছে, সেই কেমেৰাবোৰ ডিফাৰেণ্ট কিন্তু এটা হ'লে লিখিবলৈ আহিব পাৰে এইবাৰ। 4 নম্বৰটো চোৱা, হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন এ ডম এণ্ড এ ফিক্সড কেমেৰা, এইটো ডিফাৰেণ্টটো চাই থৈ দিবা। তাৰপিছতে একেবাৰে শেষত আছে মাইক্ৰফোন এণ্ড স্পীকাৰ, মানে এইটো 2024 বৰ্ষত আহিছিল এই নম্বৰটো, ফিক্সড এণ্ড মোবাইল PA চিষ্টেম, মাইক্ৰফোন এণ্ড স্পীকাৰটো চাই থৈ দিবা। লং কুৱেশ্যন, হোৱাট আৰ দ্য ইউচেছ অফ এ PA চিষ্টেম। ঠিক আছে, এইটো চাই থৈ দিবা। তাৰপিছতে আমি আৰু এটা চেপ্টাৰ, নেক্সট চেপ্টাৰলৈ আমি আগবাঢ়িছোঁ। এইটো চোৱা 2 নম্বৰটো, তাৰ আগতে 1 নম্বৰ কুৱেশ্যনৰ কথা কৈছোঁ, এইটো হোৱাট আৰ দ্য কগনিজেবল এণ্ড নন কগনিজেবলৰ ডিফাৰেণ্ট লিখিবলৈ আহিছিল 2024 বৰ্ষত। ঠিক আছে, এইবাৰ কিন্তু বেইলেবল এণ্ড নন বেইলেবলৰ বিষয়ে আহিব পাৰে। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছতে IPCৰ বিষয়ে, এইটো ভেৰি ইম্পৰ্টেণ্ট। IPCৰ বিষয়ে অহা নাছিলে, যিহেতু পিচাৰৰ বিষয়েহে আহিছিলে 2024 বৰ্ষত, কিন্তু IPCৰ বিষয়ে এইবাৰ আহিব বুলি তোমালোকে 99% চিয়'ৰ হ'ব পাৰা। ঠিক আছে। তাৰ শ্বৰ্ট কুৱেশ্যনে হওক বা IPCৰ কি কাম, IPCৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান পেনেল কোড,
ইণ্ডিয়ান পেনাল কোডৰ কাম কি কিমান চনত ইষ্টাব্লিছ হৈছিল এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে সমটকা হিচাপে এইটো আছে সমটকা লিখিবলৈ আহিছে মানে এক্সপ্লেইন কৰি লিখা ট্ৰাই কৰিবা ঠিক আছে তাৰপিছতে চোৱা নেক্সট কুৱেশ্যন লৈ আমি যাম ইয়াতে এটা কুৱেশ্যন এইটো আমি আলোচনা কৰিলোঁ ডিফাৰেণ্ট অনুশীলনতে কিন্তু দিয়া আছে গতিকে ইম্পৰ্টেণ্ট হয় এইটো তাৰপিছতে চোৱা ৰাইট এনি 5 এৰিয়াছ অফ ট্ৰেইনিং ফৰ সিকিউৰিটি গাৰ্ডছ ঠিক আছে এইটো চাই থৈ দিবা আৰু এইটোতো আহিছিলে কৈ থৈ দিলোঁ তাৰপিছতে ডিফাৰেণ্ট টু এডুকেশ্যন এণ্ড ট্ৰেইনিঙৰ বিষয়ে চাবা এইটো চাগে যোৱা বছৰ আহিছিলে যে দ্য ভেৰিফিকেশ্যন ৰিপোৰ্ট ইউজড বাই দ্য পুলিচ ইজ ভেলিড ফৰ 3 years এইটো এবাৰ চাই থৈ দিবা ইম্পৰ্টেণ্ট দ্য ভেৰিফিকেশ্যন ৰিপোৰ্ট ইজ টু বি ইউজড বাই দ্য পুলিচ এছকিউ উইথিন ডেছ অফ দ্য ৰিচিপ্ট অফ দ্য কেৰেক্টাৰ এণ্ড এণ্টিচিডেণ্ট ফৰ্ম তাৰপিছতে আৰু এটা ইম্পৰ্টেণ্ট এইটো চাই থৈ দিবা বিটেন পে'মেণ্ট অফ ৱৰ্কছ এক্ট 1936 এণ্ড মিনিমাম ৱৰ্কছ এক্ট 1948 এইটো চাই থৈ দিবা তাৰপিছতে নেক্সট চেপ্টাৰলৈ একবাৰ দিছোঁ পেজ নম্বৰ 98 দিয়া আছে কুৱেশ্যনটো হোৱাট আৰ দ্য এডভান্টেজ অফ ভেহিকুলাৰ পেট্ৰলছ এইটো চাই থৈ দিবা তাৰপিছতে এইটো চোৱা ডিফাৰেণ্টটো চাবা ফুড এণ্ড ভেহিকুলাৰ পেট্ৰলছ তাৰপিছতে ইয়াতে কুৱেশ্যন এটা দিয়া আছে হোৱাট আৰ দ্য স্কিলছ ডেট আৰ নেচেচাৰী ফৰ ইফেক্টিভ পেট্ৰলিং আৰু এটা কথা যে পেট্ৰলিং বিভিন্ন ধৰণৰ আছে খোজকাঢ়ি পেট্ৰলিং কৰে গাড়ী সহায়ত পেট্ৰলিং কৰে এইবোৰ ডিফাৰেণ্ট যেনে ধৰি লোৱা ফুড পেট্ৰলিং কথা কোৱা হৈছে মানে খোজকাঢ়ি যিটো পেট্ৰলিং কৰে খোজকাঢ়ি কৰি আছে গাড়ী সহায়ত কৰি আছে কিছুমান লাভ আছে গাড়ী সহায়ত কৰি আকৌ লোকচান আছে তাৰপিছতে খোজকাঢ়াৰো লাভ আছে লোকচান আছে এইবিলাক তোমালোকে চাই থৈ দিবা বা ডিফাৰেণ্টটো লিখাৰ ট্ৰাই কৰিবা তাৰপিছতে চোৱা পেজ নম্বৰ 105ত হোৱাট আৰ দ্য প্ৰিপাৰেশ্যন ৰিকুৱাৰ্ড বিফৰ কণ্ডাক্টিং পেট্ৰলিং এইটো চাই থৈ দিবা আৰু বি নম্বৰটো ইম্পৰ্টেণ্ট হয় তাৰপিছতে চোৱা ইউ আৰ ৱাটছিং এ ক্ৰিকেট মেটছ এলং উইথ 50 আদাৰ পিপল ইন ফ্ৰণ্ট অফ এ টিভি শ্বপ ইউ আৰ এ ডেছ ঠিক আছে আৰু এই কুৱেশ্যনটো আহিছিলে যোৱা বছৰ আহিছিলে গতিকে এনেধৰণৰ কুৱেশ্যন আহে এই দুটা চাই থৈ দিবা তাৰপিছতে আৰু এটা কুৱেশ্যন হোৱাট আৰ দ্য ডিফাৰেণ্ট টাইপছ অফ ক্ৰাউড ভিৰৰ প্ৰকাৰবোৰ লিখিবলৈ দিছে ঠিক আছে তাৰপিছতে চোৱা ইয়াতে ডিফাৰেণ্ট আছে এইটো ডিফাৰেণ্টে চাই থৈ দিবা লং কুৱেশ্যন বুলি ক'লে এইটো আছে হোৱাট আৰ দ্য টেকটিক্স ইনভলভড ইন মেনেজিং আনৰুলি ক্ৰাউড বি নম্বৰটো ইম্পৰ্টেণ্ট হয় এই দুটাৰ ভিতৰত তোমালোকে গোটেইখিনি চাই থৈ দিবা ইয়াতে ইম্পৰ্টেণ্ট কুৱেশ্যন এটা আছে চাই থৈ দিবা 139 পেজ নম্বৰত বি নম্বৰটো হোৱাট আৰ দ্য বেনিফিটছ অফ ভিজিটৰ মেনেজমেণ্ট ছিষ্টেম ঠিক আছে তাৰপিছতে চোৱা এইটো ইম্পৰ্টেণ্ট হয় পেন এণ্ড পেপাৰ ভিজিটৰ মেনেজমেণ্ট ছিষ্টেম এইটো এবাৰ অহাৰ চান্স কিন্তু খুবেই বেছি আছে তাৰপিছতে ইয়াত আছে টাচ স্ক্ৰীন কেছক এইটো ইম্পৰ্টেণ্ট হয় আৰু এস্কৰ্টিঙো ইম্পৰ্টেণ্ট হয় গতিকে চাই থৈ দিবা তাৰপিছতে আৰু এটা কুৱেশ্যন চোৱা 155 পেজ নম্বৰত হোৱাই টেগিং অফ বেগ ইজ ডন এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছতে এইটো চোৱা ইম্পৰ্টেণ্ট কুৱেশ্যন টাইপছ অফ ছাৰ্ভেইলেঞ্চৰ প্ৰকাৰবোৰ লিখিবলৈ আহিব পাৰে গতিকে এইটো চাই থৈ দিবা এই কুৱেশ্যনটো কোনো এক পৰীক্ষাত আহিছিলে ফাইনেল এক্সামত ডেছ দ্য অবজাৰ্ভেশ্যন অফ পিপল এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে গতিকে এই দুটা চাই থৈ দিবা এইটো বেছিকৈ চাবা ঠিক আছে কাৰণ এইটো পৰীক্ষাত আহিছিলে এইবাৰ এইটো আহিব পাৰে আৰু এইটোতো 24 চনত আহিছিলে ইজ দ্য মষ্ট কমন ইলেক্ট্ৰনিক ডিভাইচ ছাৰ্ভেইলেঞ্চ ঠিক আছে এইটো তাৰপিছতে এছঅ'পিৰ ফুল ফৰ্মটোও আহিছিলে কোনো এটা ফাইনেল এক্সামত মাত্ৰ এইটোহে বাকী আছে 2 নম্বৰটো গতিকে এইটো চাই থৈ দিবা এছঅ'পি ষ্টেণ্ডছ ফৰ কি বাৰু এইটো ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ এইটো আছিলে তাৰপিছতে ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এটা আছে ইয়াতে এই নম্বৰটো এইটো চাই থৈ দিবা গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা আৰু কিবা সহায় লাগিলে কমেণ্টত নিশ্চয় জনাই দিবা